তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱসৰ দিনটোতে সুকনান্নী, ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰসিদ্ধ শিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে বাণ থিয়েটাৰৰ প্ৰবীণ বৰা সোঁৱৰণী লোকশিল্পী বঁটা। আনহাতে বঁটা গ্ৰহণ কৰি বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰেও বিভূষিত নমস্য লোকশিল্পীগৰাকীয়ে মঞ্চতে পৰিৱেশন কৰিলে সুকনান্নী, ওজাপালি আৰু পুত্ৰৰ সৈতে ভতিজীৰ দ্বাৰা প্ৰদৰ্শন কৰোৱালে দেওধনী নৃত্য। ইয়াৰ পিছতেই বাণ থিয়েটাৰ প্ৰাংগণৰ অস্থায়ী মঞ্চত আয়োজন কৰা মূল অনুষ্ঠান আৰম্ভ হয় বাণ থিয়েটাৰৰ প্ৰতীকী গীতেৰে। বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কলাগুৰুৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কলাগুৰুৰ স্মৃতিচাৰণ কৰি জন্মৰ পৰা মৃত্যুলৈকে গীতৰ কলিৰে কলাগুৰুৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা। এটি ঐতিহাসিক অনুষ্ঠান, যি অনুষ্ঠানক বহু বছৰ ধৰি ৰাইজে বুকুত বান্ধি লৈ আহিছে। এই অনুষ্ঠানটি হৈছে বাণ থিয়েটাৰ। এই বাণ থিয়েটাৰ জন্মলগ্নৰে পৰা আজিলৈকে অসমৰ বহু শিল্পী, বহু অভিনেতা, বহু অভিনেত্ৰী, নৃত্যবিদ, গায়ক, বাদক সৃষ্টি কৰিছে। আৰু সেইকাৰণেই বাণ থিয়েটাৰ অসমৰ ৰাইজৰ কাৰণে অতি আপোন, অতি শ্ৰদ্ধাৰ। আৰু এই বাণ থিয়েটাৰে প্ৰতি বছৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন কৰি আহিছে। নাৰায়ণ দেৱে কয় মধুৰ সংগীত মৌজা ৰোগৰ চিত। আপোনালোকৰ যেতিয়া মই ৰাষ্ট্ৰপতিৰ সন্মান আনিবলৈ যাওঁ, আপোনালোকৰ সন্মান আপোনালোকে চাই আছে। মই কিবা কিবি দিছোঁ। কি দিছোঁ? মুদ্ৰা দিছোঁ। মই কিয় দিছোঁ আৰু ইমান আশা কৰি মই মুদ্ৰা দিছোঁ, আপোনালোকে ভাবক। বিষ্ণু ৰাভা কি পৰিস্থিতিত শিল্পী, গায়ক, ৰাজনীতিক বিপ্লৱী, নৃত্যশিল্পী, কবি, সাহিত্যিক, ঐতিহাসিক, চিত্ৰ পৰিচালক, নাট্যকাৰ, খেলুৱৈ হ'ল, তাৰ তাৎপৰ্য নিঃসন্দেহে বিচাৰ্যৰ এক বিষয়। তেওঁৰ কৰ্ম, সাহস আৰু আদৰ্শ নতুন সমাজ গঢ়াৰ বাবে নতুন পুৰুষলৈ বৰ্তমান সময়তো নিঃসন্দেহে নিশ্চিতভাৱেই এক সঠিক আহ্বান। বিষ্ণু ৰাভাই অকলেই আৰম্ভ কৰি দিলে এক মহাবিপ্লৱৰ। সৰ্বহাৰাৰ স্বাৰ্থত বিষ্ণু ৰাভা হৈ পৰিল এক গৰ্জন, মহানিনাদ, প্ৰচণ্ড শক্তিবন্ত এক বাৰুদ।
ভাং তোহার শিকল সিং 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 ডাঘর বান্ধন সিং খোল 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 চারার ভাতক খোল ভাং ভাং দুৱাৰৰ দান বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সঠিকভাৱে বুজি পাইছিল। সেয়ে তেওঁ শুদ্ধ আৰু সঠিক অনুভৱ এনেভাৱে কৰিছিল। এৰা বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰো নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও মাছ মাংসও খায়। 2500 বিঘাৰ মাটি জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই। গেৰুৱা বসন নিপিন্ধে যদিও সন্যাসী। বিশ্ববিদ্যালয়ৰ 10টা 5টা গৱেষণা কৰা নাছিল যদিও গৱেষক, বুৰঞ্জীবিদ। 3টা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফনাটিক নহয়। জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে। বয়স 3 কুৰি হ'লেও মনটো 21 বছৰীয়া। স্বদেশী আন্দোলনত জঁপিয়াই পৰা তেওঁ এজন নিষ্ঠাৱান দেশপ্ৰেমী।